হেল্ল' গুড মৰ্নিং সকলোকে। মই চিত্তৰঞ্জন গগৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। গাইজ, আজি হৈছে মানে গৰু বিহু। গতিকে গৰু বিহুৰ দিনাখন কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক সকলোকে দেখাই যাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। দেখাই গৈ আছোঁ মানে আজি কি কৰিম কি নকৰিম গোটেইখিনি আপোনালোকক দেখাই যাম। গতিকে গোটেইখিনি চাই যাওক লাষ্টলৈকে। আৰু এইকেইডালে হৈছে চাটবাৰী বনাব আনাৰ কাৰণে বাঁহ। এইকেইডাল অলপমান বৰ্তমান সেক দি লৈছোঁ, এতিয়া ধুনীয়াকৈ ভাজ ল'ব। আৰু বৰ্তমান ধান খেৰখিনি আনি পেলাই সেক দি লৈছোঁ। এনেকৈ সেক জুইত দি অলপমান সেক দি লৈছোঁ। আৰুতো বহাগ মাহ বুলি ক'লে শুনা পাইছেই, চাৰিওফালে ঢোলৰে গুমগুমনি। সঁচা মানে ঢোলৰ মাতটো শুনি সঁচাকৈ বৰ ভাল লাগে। কি ধুনীয়া লাগে ঢোলৰ মাতটো শুনি। আৰু এনেকৈ চাটবাৰীকেইডাল মই কটাৰীখন দি ধুনীয়াকৈ কৰালি লৈছোঁ। আৰু গাঁওবুঢ়াৰ পদূলিত গোন্ধাইছে মালতী, কেতেকী মৰে মলাই ঐ গোবিন্দাই। আৰু তাৰমানে গাইজ, এইখিনি হৈছে হালধি। এইখিনি হালধি গুচাই থোৱা এইখিনি চাটবাৰীত দিবৰ কাৰণে থৈ দিয়া হৈছে। এইখিনি একেলগে মানে ধুই দিয়া হৈছিল আৰু ইয়াৰ পৰা এতিয়া চাটবাৰীলৈ বাছি থৈছোঁ সেইখিনি হালধি। আৰু এইখিনি হৈছে হালধি এতিয়া মানে ঢেঁকীত খুন্দিব যাম আৰু গৰু নোৱাবৰ কাৰণে। এতিয়া চাইলৰো নাই। আৰু এইখিনি হৈছে চাটবাৰীত দিম। এয়া আমাৰ ঢেঁকী দিছে লেডিজ প'চে। দাদা আৰু মই তাৰমানে হালধি খুন্দিব আহিছোঁ আৰু ঢেঁকীত। আৰু এনেকৈ ইয়াতে লাও, থেকেৰা, হালধি এনেকৈ ইয়াতে কাটি দিয়া হৈছে চাটবাৰীত দিবৰ কাৰণে। তুমি চাটবাৰী মাৰিবা হেনো? কি কৰিবা তুমি? ছাগলী পোৱালিটো ধুৱাবা হা। ছাগলী পোৱালিটো ধুৱাবা দে। ছাগলী পোৱালিটো গা ধুৱাবা, হ'ব? আৰু এনেকৈ চাটবাৰীত মানে লাও আৰু হালধি, বেঙেনা, থেকেৰা বস্তুখিনি এনেকৈ সুমুৱাই দিয়া যায় চাটবাৰীডালত। আৰু থেকেৰাগিলা বহুত টান সোমাবলৈ নোসোমায়। আৰু গাইজ, আমাৰ এইফালে এডাল চাটবাৰী বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় একবাৰ কমেণ্টত জনাই দিবচোন। চবতে বেলেগ বেলেগ শব্দ কয়তো, গতিকে আপোনালোকৰ ফালে কি কয়, কোন ডিষ্ট্ৰিক্টৰ পৰা কি কয় এবাৰ জনাই দিবচোন মোক। আৰু গাইজ, মোৰ ভিডিঅ' কোনটো ডিষ্ট্ৰিক্টৰ পৰা ক'ৰ পৰা চাইছে একবাৰ কমেণ্টত জনাই দিবচোন। আৰু ভিডিঅ'টো যদি সঁচাই ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগতে সৰু সূতা চেলেংখনি বৈ দিয়া সৰু ভনী, বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই। থেকেৰাৰ ৰস চকুত পৰি গৈছে গাইজ। কিবাকে আৰু কমপ্লিট হৈছে দিয়ক। আৰু বহুত টান দেখিছে, থেকেৰা নোসোমায়হে নোসোমায় ইমান সৰু ভনী, বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই। এতিয়া আমি গৰুৰ শিঙত প্ৰথমতে তেল দি লওঁ। আহক আপোনালোকক দেখাই আছোঁ।
গোহাঁই ঐ পূবে ভগৱন্তই বৃন্দাবনতে ও 1600 গোপিনীকৈ পায় 1600 গোপিনীক নচুৱাই ববুৱাই ঐ এ আমালৈ বিহু আৰু এনেকৈ হালধি ৰসখিনি মই গৰু নোৱাবৰ কাৰণে চেপি লৈছোঁ। ঐ পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছোঁ পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছোঁ ঐ চেনি মাই খোপাতে খোপাতে গুজি দিম বুলি ঐ মাহাৰক ফাঁকি দি চেনি মাই বিহুলৈ আহিলি মাহাৰক ফাঁকি দি চেনি মাই বিহুলৈ আহিলি আৰু এনেকৈ বিহুৰ দিনাখন গৰুক হালধি ৰস এইটো বাঁহৰ চুঙাত খোৱা হয়। চালে তোমাৰ চকুলৈ মৰম লাগে সঁচাকৈ চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ অ সুন্তৰা দৈ দেউতাৰাই নিদিয়ে মোৰে নিচিনা দুখীয়া ল'ৰালৈ মাৰে নিদিয়ে খেতি বাতি কৰা দুখীয়া ল'ৰালৈ বুলিও ৰঙিলি কালি দুপৰীয়াকে লৈ কান্দিছিলি বৰ ঘৰৰ পিৰালিত বহি ৰাতি মৰো কলৈ যাওঁ কি কৰোঁ ক'তে সোমাই মৰো বুকুতে একুৰা বুকুতে একুৰা বুকুতে একুৰা গছে বনে সেউজীয়া পাত এ পৰি থকা নিজান নদীৰ ঘাট পুৱাতে উঠিলৈ লাহনীখন কান্ধত লৈ অ নৱ গৰু গা ধুৱাবলৈ যাওঁ ও নৱ গৰু গা ধুৱাবলৈ দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাট লাও বেঙেনা লৈ গৰু গা ধু
ধুৱাবলৈ যাওঁ দীঘলতি পাত মাখিয়তি চাহ হাতত খৰি কাটলাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখলৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ হৈ দীঘলতি পাত মাখিয়তি চাহ হাতত খৰি কাটলাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ চাইকেলখনো নিদিবি ককাইদেউক নিবলৈ কৈ দিবি তাক আজি মই যাম বিহু মেলালৈ লগৰ এইবিলাকতো গৰু পোহা হয় ন এইবিলাক ইয়াত কি কি দিছে ইয়াতে হালধি পানী দি কালাৰ কৰি দিছোঁ মই আৰু এটা মোকলাই দিম মানে ৰ'দত পোহৰত থৈ দিম শুকাই যোৱাৰ পাছত সন্ধিয়া আৰু গৰুক নতুন পঘাৰে বান্ধিব লাগিব তো ইয়াত যে কি কি কিবা দিয়ে যে কি কি দি আছে ইয়াতে তৰা দিয়া আছে তৰা পাত দিয়া আছে তৰা দিয়া আছে জানো তৰা পাত দিয়া আছে তৰা কোনটো তৰা ইয়াতে ধৰিবই নোৱাৰি কিনা বস্তু ন নহয় ঘৰত ধোৱাই ভিতৰত সোমোৱাই দিয়া যায় না ইমান নোলায় আৰু মানে হালধি পানীটো ধোৱা হৈছে ইয়াতে মোকলাই দিম এতিয়া সন্ধিয়া এই পঘাৰে গৰু বান্ধা হ'ব পুৱাতে উঠিলৈ লাহনীখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যাওঁ নৱ গৰু গা ধুৱাবলৈ যাওঁ দীঘলতিৰ পাত মাখিয়তিৰ চাহ হাতৰ খৰি কাটলাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ দীঘলতিৰ পাত মাখিয়তিৰ চাহ হাতৰ খৰি কাটলাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখলৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ হৈ দীঘলতি পাত মাখিয়তি চাহ হাতত খৰি কাটলাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ চাইকেলখনো নিদিবি ককাইদেউক নিবলৈ কৈ দিবি তাক আজি মই যাম বিহু মেলালৈ লগৰ আটাইবোৰে বৰকৈ ধৰিছে মই নগ'লে বোলে বিহু নহয় দীঘলতি পাত মাখিয়তি চাহ হাতৰ খৰি কাটলাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ বছৰে বছৰে আহি যা মায়েৰে কোনো তোৰ বাবা সৰু তোৰ হবি বৰ গৰু
বাপেৰেও বেলেগ ক ঘৰত জগন নলগাবি এৰি দিলে ঘৰলৈ সোনকালে আহিবি সৰু ছোৱালী পাছে পাছে নাযাবি এইবিলাক হ'লে সোনকালে আহিবি দেই এনেই আৰু বিহু বুলি অলপ ওলাই আহিছোঁ পৰিৱেশটো বৰ ভাল লাগে আৰু বাগানৰ মাজে মাজে চাহপাতৰ মাজে মাজে নীলা খৰে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে নীলা খৰে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী ভাৱনাৰ সাগৰতে আশাৰে ঢৌঠিলে ও মাজনী ঐ প্ৰেমৰ জুয়ে দহিছে মোক আজি জানানে প্ৰেমৰ জুয়ে দহিছে মোক